Welcome to Mission APSC AJ YouTube channel. আজিৰ এই ভিডিঅ'টোত আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ বুক লিষ্ট ফৰ জেনেৰেল ষ্টাডিজ পেপাৰ অফ দি এক্সামিনেশ্যন অফ জুনিয়ৰ ইঞ্জিনিয়াৰ এক্সাম হুইচ উইল বি কণ্ডাক্টেড ফৰ PWD বাই APSC। আপকামিং যোনটো এক্সামিনেশ্যন হ'বলৈ গৈ আছে কনিষ্ঠ অভিযন্তাৰ, সেই পৰীক্ষাটোৰ বাবে আমি বুক লিষ্ট আজি ডিছকাছ কৰিবলৈ গৈ আছোঁ এই ভিডিঅ'টোত। ঠিক আছে, তো আমি আৰম্ভ কৰোঁ আমাৰ বুক লিষ্টখন। চ' আমি পোনপ্ৰথমে নাম ল'ব খুজিম জেনেৰেল নলেজ বুকৰ কাৰণে। এইখন হৈছে লুচেণ্টৰ GK বুক, যোনখন আমি ইন জেনেৰেল কওঁ লুচেণ্ট য়েল্ল' বুক বুলি। এইখনত আমাৰ সৰহসংখ্যক জেনেৰেল নলেজৰ যিখিনি এমাউণ্ট অফ নলেজ যিখিনি আছে ভালেখিনিও আছে, যোনখিনি আমি নেকি পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা খুবেই ইম্পৰ্টেণ্ট আৰু আমি পৰীক্ষা হলত ধুনীয়াকৈ ইউজ কৰিব পাৰিম। যদি আমি এই লুচেণ্ট GK চ'ৰ্চটো আমি যদি ফ'ল' কৰি আছোঁ, মই ভাবোঁ যে GKৰ কাৰণে বেলেগ আৰু চ'ৰ্চ ফ'ল' কৰিব দৰকাৰ নাই। কিন্তু আমাৰ সকলোতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে যিকোনো চ'ৰ্চ আমি ফ'ল' কৰোঁ সেইটো মাল্টিপল টাইমছ ৰিভিজন কৰাটো বেছি ইম্পৰ্টেণ্ট ৰাদাৰ দেন বেছি চ'ৰ্চ আমি ফ'ল' কৰাতকৈ। তো যদি আমি লুচেণ্টৰ GKখন ফ'ল' কৰি আছোঁ, এইটো মেক্সিমাম টাইম আমি ৰিভাইজ কৰাটো ইম্পৰ্টেণ্ট। ঠিক আছে, তো মুভিং অন টু আৱাৰ নেক্সট টপিক, সেইটো হৈছে পলিটি বা পলিটিকেল চায়েন্স বা ৰাজনীতি বিজ্ঞান বুলি আমি যোনটো অসমীয়াত কওঁ। ঠিক আছে, আমি ইণ্ডিয়ান পলিটি বুলি যেতিয়া আমি কওঁ, আমাৰ ডাইৰেক্টলি মষ্ট অফ দি টাইম আমাৰ মাইণ্ডত আহে M. লক্ষ্মীকান্তৰ বিষয়ে। M. লক্ষ্মীকান্ত এখন খুবেই ইম্পৰ্টেণ্ট বুক হয়, য'ত নেকি যিমানখিনি ইম্পৰ্টেণ্ট প্ৰভিজনছ থাকে এক্সামিনেশ্যন GS পইণ্ট অফ ভিউৰ পৰা, গোটেইখিনি প্ৰভিজনছ M. লক্ষ্মীকান্তত থাকে। আৰু এই কিতাপখন খুবেই বাল্কি হয়, অলপ ডাঙৰ হয়, কিন্তু আমি যদি চিলেক্টিভলি ইম্পৰ্টেণ্ট টপিকবিলাক অবজেক্টিভ এপ্ৰ'চত পঢ়োঁ, তেতিয়াহ'লে আমি শ্বৰ্ট টাইমত আমাৰ যিখিনি চিলেবাছ আছে সেইখিনি খুব ভালকৈ কভাৰ কৰিব পাৰিম। কাৰণ এ গুড চাংক অফ কুৱেশ্যন, এটা সৰহসংখ্যক প্ৰশ্নৰ সংখ্যা পলিটি ছেকশ্যনৰ পৰা সোধা যায় যিকোনো GS ছাবজেক্টত, সেইটো হওক আপোনাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ এক্সামিনেশ্যন পইণ্ট অফ ভিউৰ পৰা হওক বা ডিপাৰ্টমেণ্টেল ডিফাৰেণ্ট এক্সামিনেশ্যন হওক APSCয়ে কণ্ডাক্ট কৰা। মই ভাবোঁ পলিটি ছেকশ্যনটো কভাৰ কৰিবৰ বাবে M. লক্ষ্মীকান্ত ইজ মোৰ দেন ইনাফ। মুভিং অন টু আৱাৰ নেক্সট টপিক, যোনটো হৈছে হিষ্ট্ৰী। যেতিয়া আমি বুকৰ যেতিয়া কথা কওঁ, তেতিয়া আমাৰ তাত দুটা পাৰ্ট থাকে, এটা আছাম হিষ্ট্ৰী আৰু এটা ইণ্ডিয়ান হিষ্ট্ৰী। আছাম হিষ্ট্ৰী ছেকশ্যনটো যেতিয়া আমি কভাৰ কৰিব লাগে, তেতিয়া আমি হিষ্ট্ৰী অফ আছাম বাই এডৱাৰ্ড গেট আমি ফ'ল' কৰিব পাৰোঁ, য'ত নেকি এনচিয়েণ্টৰ পৰা আৰম্ভ কৰি কিনে মিডাইভেল, য'ত নেকি আহোম আহে, আৰু তাৰপিছত আমাৰ যিখিনি মডাৰ্ণ হিষ্ট্ৰী আছে, য'ত নেকি ইয়াণ্ডাবু ট্ৰিটি হয়, সেইখিনিলৈকে আমাৰ গোটেইখিনি কভাৰ কৰা গৈছে এডৱাৰ্ড গেটত। তাৰপিছত হৈছে আমাৰ ইণ্ডিয়ান হিষ্ট্ৰী, যোনখিনি নেকি মই ভাবোঁ অৰিহন্তৰ যোনখন মেকবুক পায় সেইখনত আমি ভালেখিনিও অবজেক্টিভলি যিখিনি নলেজ আমাক দৰকাৰ, অবজেক্টিভ নলেজ, সেইখিনি ধুনীয়াকৈ তাতে ছেগ্ৰিগেট কৰা গৈছে। মই ভাবোঁ ইণ্ডিয়ান হিষ্ট্ৰী আমি ভালকৈ কভাৰ কৰিব পাৰিম অৰিহন্তৰ যোনখন মেকবুক আছে সেইখনৰ পৰা। এটা শ্বৰ্ট টাইমত আমি প্ৰিপেৰেশ্যন কৰিব পাৰিম এই বুকখনৰ সহায়ত, কাৰণ আমাৰ ইয়াতে তিনিটা পৰ্চন থাকে, যেনেকৈ আমি সকলোৱে জানো এনচিয়েণ্ট, মিডাইভেল আৰু মডাৰ্ণ হিষ্ট্ৰী। যদি আমাৰ যিখিনি ছেগ্ৰিগেটেড নলেজ যিখিনি আছে সেইখিনি অবজেক্টিভ মেথডত যদি থাকে, আমি খুব ইজিলি এটা কম টাইমত ভাল প্ৰিপেৰেশ্যন কৰিব পাৰোঁ বুলি আমি ভাবোঁ। ঠিক আছে, তো মুভিং অন টু আৱাৰ নেক্সট টপিক, যোনটো হৈছে জিঅ'গ্ৰাফী বা আমি ভূগোল বুলি যোনটো অসমীয়াত কওঁ। তো তাৰ কাৰণে আমি ক্লাছ 11-12ৰ যিখিনি NCERTs আছে সেইখিনি ফ'ল' কৰিব পাৰোঁ। ইয়াৰ মেইন উদ্দেশ্যটো হ'ল আমাৰ যিখিনি জিঅ'গ্ৰাফীৰ কনচেপ্টছখিনি আছে সেইখিনি ক্লিয়াৰ কৰাটো ইম্পৰ্টেণ্ট। তাৰপিছত যিমানখিনি আমাক নলেজৰ দৰকাৰ ইণ্ডিয়ান হিষ্ট্ৰী কুৱেশ্যন কৰিবলৈ বা মেপিঙৰ যিবিলাক কুৱেশ্যন আহে সেইবিলাক আমি কাভাৰ যাতে কৰিব পাৰোঁ, তাৰ বাবে আমাৰ ক্লাছ 11 আৰু ক্লাছ 12ৰ যিখিনি NCERT আছে আমি পঢ়াটো খুবেই জৰুৰী। ঠিক আছে, তাৰপিছত আমি আগবাঢ়োঁ ছায়েন্স এণ্ড টেকন'লজিৰ ওপৰত। ছায়েন্স এণ্ড টেকন'লজি মষ্টলি এটা ছাবজেক্ট হয় য'ত নেকি কাৰেণ্ট আৰু ষ্টেটিক দুই প্ৰকাৰৰ কুৱেশ্যন সোধা হয়। কিন্তু আমি যিখিনি ষ্টেটিক বস্তু আছে সেইখিনি আমি লুচেণ্টৰ GK যোনখন য়েল্ল' বুক আছে সেইখনৰ পৰা আমি কাভাৰ কৰিব পাৰোঁ। আৰু ইয়াতে এম্পল এমাউণ্ট অফ নলেজ আছে ছায়েন্স এণ্ড টেকন'লজিৰ পইণ্ট অফ ভিউৰ পৰা। আৰু যিখিনি আমাৰ ডাইনামিক পৰ্চন আছে সেইখিনি আমি ডিফাৰেণ্ট কাৰেণ্ট এফেয়াৰৰ মেগাজিন বা ইণ্টাৰনেটৰ চ'ৰ্চৰ পৰা আমি কাভাৰ কৰিব লাগিব। ঠিক আছে, আৰু তাৰপিছত আমি আগবাঢ়িম নেক্সট টপিকলৈকে, সেইটো হৈছে ইকনমি। যেতিয়া আমি কথা কওঁ তেতিয়া আমাৰ তাত দুটা যিহেতু পাৰ্ট আহে, ইণ্ডিয়ান ইকনমি আৰু আছাম ইকনমি। আমি ইয়াতে ইণ্ডিয়ান ইকনমিৰ কথা পাতিম, য'ত নেকি অৰিহন্তৰ যোনখন ইকনমিক্সৰ যোনখন মেকবুক আছে
তাতে অবজেক্টিভলি গোটেইখিনি বস্তু কাভাৰ কৰা গৈছে আৰু যিমানখিনি ষ্টেটিকৰ পৰ্চনৰ যিমানখিনি কুৱেশ্যন সোধা যায় মই ভাবোঁ গোটেইখিনি ইয়াৰ পৰা কাভাৰ হৈ যাব আৰু এটা ভাল কম টাইমত এটা অবজেক্টিভ প্ৰিপাৰেশ্যন আমি কৰিব পাৰিম কাৰণ ছেগ্ৰিগেটেড নলেজ ইয়াতে ৰেডিলি এভেইলেবল আছে ঠিক আছে তাৰপিছত আমি আগবাঢ়িম আমাৰ সকলোতকৈ ইম্পৰ্টেণ্ট পাৰ্ট যোনটো আছাম পাৰ্ট য'ত নেকি আজিকালি APSC যিকোনো এক্সামিনেশ্যনত 30 পৰা 35% কুৱেশ্যন আছাম পৰ্চনৰ পৰা আহে তো সকলোতকৈ ইম্পৰ্টেণ্ট পাৰ্টটো হ'ল আমাৰ আছাম পাৰ্ট যোনখিনি নেকি কাভাৰ কৰিবৰ বাবে যেনেকৈ মই ইয়াতে লিখিছোঁ আছাম ইয়াৰ বুক বাই শান্তনু কৌশিক বৰুৱা আৰু আছাম জিকে বাই শৈলেন বৈশ্য এইখন নতুন এডিশ্যন হয় যোনখন মই ইয়াতে ফটোটো দেখাবলৈ চেষ্টা কৰিছোঁ তো মই ভাবোঁ এই দুখন কিতাপেদি আমি সকলোখিনি যিখিনি আছাম পাৰ্টৰ দৰকাৰী ইনফৰমেশ্যন গোটাব লাগে এক্সামিনেশ্যন পইণ্ট অফ ভিউৰ পৰা এই দুখন বুকত পৰ্যাপ্ত পৰিমাণে এভেইলেবল আছে ইয়াতে বহুতখিনি কথা আহে যেনেকৈ আছাম ইকনমি হওক আছাম জিঅ'গ্ৰাফী হওক আছামৰ লিটাৰেচাৰ কালচাৰ তাৰ লগতে আমাৰ আছামৰ ফিল্ম বা যিমানখিনি আমাৰ আছাম পাৰ্টৰ আমি ভাবোঁ যে ইমানখিনি কাভাৰ কৰিব লাগে মই ভাবোঁ এই দুখন বুক এম্পল এমাউণ্ট অফ নলেজৰ সৈতে আহে আৰু আমি এক্সামিনেশ্যন পইণ্ট অফ ভিউৰ পৰা এটা ভাল প্ৰিপাৰেশ্যন কৰিব পাৰিম খুবেই কম টাইমত সেইটো অবজেক্টিভলি ঠিক আছে সকলোতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে বুকখন মাল্টিপল এমাউণ্ট অফ ৰিভিজন কৰাটো যাতে আমি মেক্সিমাম এমাউণ্ট অফ নলেজ আমাৰ মাইণ্ডত ৰিটেইন কৰিব পাৰোঁ ঠিক আছে চ' থেংক ইউ ফৰ জইনিং দিছ ক্লাছ আৰু আহি থকা ভিডিঅ'ত আমি GSৰ যিমানখিনি প্ৰিপাৰেশ্যনৰ ৰিলেটেড ভিডিঅ' আছে আমি দিবলৈ চেষ্টা কৰিম আৰু তোমালোকৰ প্ৰিপাৰেশ্যনত সহায় কৰিব পাৰিম Thank you and subscribe to the YouTube channel. Thank you.